মাননীয় আমাৰ জিলাৰ আজি উপস্থিত থকা অসম সন্মান আৰু গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে। বিভিন্ন ক্ষেত্ৰত আমাৰ দেশে বিশ্বক নেতৃত্ব দিবলৈ সক্ষম হৈছে। এই চেগতে সংবিধান প্ৰণেতাসকললৈ মই পুনৰ অশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। এই মহান ৰত্নাবালা দেৱী, ৰত্নেশ্বৰ শৰ্মা, ৰূপকান্ত ডেকা, পানীৰাম দাস আদি মুক্তিযোদ্ধাসকলে দেশখন স্বাধীন কৰাৰ বাবে যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল, সেই অৱদানৰো আজিৰ পবিত্ৰখনত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। ইয়াৰ লগতে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শোষণ নিষ্পেষণৰ বিৰুদ্ধে 1894 চনৰ 28 জানুৱাৰী বিদ্ৰোহ কৰি দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া পথৰুঘাটৰ 7 কোটি কৃষক শ্বহীদলৈ আজিৰ এই পবিত্ৰখনত মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে সীমান্তত নিয়োজিত হৈ দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে অহৰ্নিশে সেৱা আগবঢ়োৱা সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ প্ৰতিগৰাকী বীৰ জোৱানকো এই চেগতে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। একালৰ ঐতিহাসিক দৰংগ ৰাজ্য আৰু বৰ্তমানৰ দৰং জিলা হ'ল সাহিত্য, সংস্কৃতি, ভাষা সাহিত্যৰ এক উৰ্বৰ ভূমি। দৰঙী সুকন্যানী ওজা, দেওধানী নৃত্য, বেপাঢলীয়া, চুলীয়া ভাওনাৰ লেখীয়া লোকসংস্কৃতিৰ অন্যতম উপাদানসমূহে আমাৰ সংস্কৃতিৰ বৰপথাৰখন সমৃদ্ধি কৰিছে। দৰঙৰ লেচাকণীয়া গোবিন্দ আঁতৰি স্থাপন কৰা খতৰা সত্ৰ আধ্যাত্মিকতাৰে সংস্কৃত নাৰিকলী মন্দিৰৰ লগতে অগণন ধৰ্মীয় আৰু আধ্যাত্মিকতাৰ স্থানে আমাৰ জাতীয় জীৱন সমৃদ্ধ কৰিছে যে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পৰাকৈ সঠিক পথেৰে আগুৱাই আছোঁ। দশক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিশীল নেতৃত্ব আমাৰ ৰাজ্যখনৰ উন্নয়ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ সমগ্ৰ কাৰ্যালয় অঞ্চলটোৰ উন্নয়ন অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বাবে আমাৰ এক পৰম সৌভাগ্যৰ কথা। কেন্দ্ৰীয় চৰকাৰৰ 2025-26 চনত আৰম্ভ হ'ব। ডিফু, লখিমপুৰ, ধুবুৰী, নগাঁও, নলবাৰী, তেজপুৰ আৰু বৰপেটা জিলাৰ বাবে সমূহীয়া মাৰ্চ পাষ্টৰ নেতৃত্ব বহন কৰি পেৰেড কমাণ্ডাৰ শ্ৰী অনিল ডেকা, ABI পুলিচ ৰিজাৰ্ভ মঙলদৈ। সেকেন্ড ইন কমাণ্ড ABSI দুৰ্লভ চন্দ্ৰ বৰুৱা। 1 নম্বৰ প্লেটুন AB প্লেটুন। নেতৃত্ব দিছে 2 নম্বৰ প্লেটুন UB প্লেটুন। 4 নম্বৰ প্লেটুন হোমগাৰ্ড প্লেটুন ABSI চক্ৰধৰ ফালৈয়ে নেতৃত্ব বহন কৰিছে। 5 নম্বৰ প্লেটুন সিভিল ডিফেন্স প্লেটুন ভিক্টৰ বনিয়া।
মহিলা আৰু শিশু বিকাশ বিভাগ দৰং জিলাৰ প্ৰতীক্ষক পিছে দৰং জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আপোনাৰ